বাটত দিবা জেং ভকতলে দিবা ঠেং ধৰ্মলে দিবা পিঠি তেহে যায় বৈকুণ্ঠলে উঠি এটা বৈকুণ্ঠলে যোৱাৰ বাটটো কৃপালু গুৰুজনাই দি থৈ গৈছে হে ৰাম শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায় ও ধৰ্ম অৰ্থ কাম মুখ্য হবে ঐত পায় শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায় এতিয়া বৈকুণ্ঠলৈ যোৱাৰ বাটটো দিলে শ্ৰৱণ কীৰ্তন কৰিবই লাগিব এটা শ্ৰৱণ কৰাৰ সৌভাগ্যৱন্ত আপোনালোক সমস্ত জনাই হৈয়ে আছে আজি 3 দিন 3 ৰাতি নহয়নে বাৰু আপোনাৰ হবে শ্ৰৱণ কৰি আছে ইয়াৰে কোনোৱে হয়তো কীৰ্তন কৰিছেহি কিন্তু আমাক আকৌ কীৰ্তন কৰা দায়িত্বটো আপোনালোকে দিয়ে দিলে আজি এমাহ মানৰ আগৰ পৰা বোলে প্ৰাণজিত আহিব লাগিব এনেকে আমাৰ অনুষ্ঠান পাতিছো কীৰ্তন কৰিব লাগিব আমি সেই তেতিয়াৰ পৰাই পালো কীৰ্তন কৰা দায়িত্ব কৃপালু গুৰুজনাই কি বুলি কৈছে চাব এ ৰামে গোবিন্দৰ গুণ কৰ্ম কীৰ্তনতে বাঢ়ে ধৰ্ম গোবিন্দৰ যে গুণ কৰ্ম আমি এমাহ মানৰ আগৰ পৰা আপোনালোকে দায়িত্ব দিলে নহয় আমি সেই তেতিয়াৰ পৰা বোলে আমাৰ ধৰ্ম হৈয়ে আছে এতিয়ালৈকে গোবিন্দৰ গুণ কৰ্ম যে আমি ভাবি আছো কৰিবগে লাগে সেই দিনটোত আমি যাবই লাগিব তালে এই ভাৱনাত থকাৰ কাৰণে কৃপালু গুৰুজনাই কৈছে গোবিন্দৰ গুণ কৰ্ম কীৰ্তনতে বাঢ়ে ধৰ্ম কীৰ্তন কৰাৰ সৌভাগ্যৱন্ত আমি হলো আমাৰ এতিয়া ধৰ্ম হৈ আছে না আপোনালোকে যে শুনি আছে নহয় 3 দিন আপোনালোকৰ লাভ নাই হোৱা নি আপোনালোকেও কিবা এটা দিছে অকল শুনি পঢ়ি থকা খিনিৰ কাৰণে দিয়া নাই বোলে শুনাখিনিকো দিছে কিবা এটা কি দিছে হে ৰাম শ্ৰৱণতে পাপ হৈব নাশ আপোনালোকে যে 3 দিন 3 ৰাতি শ্ৰৱণ কৰি আছে তাৰ পৰা বোলে হৃদি পদ্মৰ পৰা এই প্ৰক্ৰিয়াটোৰ দ্বাৰা হৃদি পদ্মত থকা পাপ শক্তিবিলাক নাইকিয়া হৈ গ'ল নাশ হৈ গৈছে সেই কাৰণে ওজাৰ আছে পুণ্যয় সংখ্যাত সিহে পাতে কাণ কৃষ্ণৰ কথাত এই পাপ শক্তি যে আপোনালোকৰ হৃদি পদ্মত নাই ই পূৰ্বজন্মৰ পুণ্যৰ ফল আৰু সেই কাৰণে আপোনালোকে কৃষ্ণৰ কথাত কাণ পাতি আছে ইমান সময় 3 দিন 3 ৰাতি মাজে মাজে হুলস্থুল হৈছে বাৰু সেইটো একো কথা নাই তেতিয়া হয়তো বুজি পোৱা নাছিলো কথাটো হুলস্থুল কৰিব লাগে নে নেলাগে বা ঘৰুৱা কথাবিলাক ইয়াত পাতিব লাগে নে নেলাগে সেইটো বিষয় তেতিয়া নেজানিছিলো কিন্তু এই যে জানিলো এই মুহূৰ্তৰ পৰা কিন্তু আমি কৰিব নালাগে যিমান পাৰো আমি চেষ্টা কৰিম নকৰিবৰ কাৰণে নে এতিয়াও কৰিম বুলি ভাবিছো নকৰো ন কিয় কৰিম আমি গতিকে আমি এইখিনিতে এই যে কোৱা হ'ল বাটত দিবা জেং ভকতলে দিবা ঠেং ধৰ্মলে দিবা পিঠি তেহে যায় বৈকুণ্ঠলে উঠি এটা বাটত আমাক জেং দিবলৈ ক'লে জেং বাৰু বুজি পাইছো বাহৰো হ'ব পাৰে বেলেগ কিবা কিবি হ'ব পাৰে বাটটো কোনটো বাটত জেং দিম এতিয়া সেইখিনিতে আমাৰ অকণমান পাজুল লাগে গতিকে কৃপালু গুৰুজনাই কৈছে ভগৱন্ত পুৰুষৰ নিজ মুখৰ বাণী নপাৱৈ মোহক জ্ঞানী কৰ্মী কদাচিত জ্ঞানী হলেও মোক নাপায় বুলি কৈছে কৰ্মী হলেও মোক নাপায় বুলি কৈছে অৰ্থাৎ জ্ঞান মাৰ্গ মানে হল ৰাস্তা বা পথ জ্ঞান মাৰ্গ প্ৰক্ৰিয়াটোৰে যদি আমি ঈশ্বৰক উপাসনা কৰিবলৈ যাওঁ সেইটোৰ দ্বাৰাও আমি ঈশ্বৰ প্ৰাপ্তি নহয় আকৌ কৰ্ম মাৰ্গৰ দ্বাৰা যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা হোম ব্ৰত তীৰ্থ এইবিলাক প্ৰক্ৰিয়াৰ দ্বাৰাই যদি আমি ভগৱন্তক পাম বুলি ভাবিছো এই পথটোৱেও আমি ভগৱন্তক নাপাওঁ বুলি কৈছে প্ৰমাণটো সৰ্বপ্ৰথমে ভাগৱত শাস্ত্ৰত দিয়ে গ'ল 28 সহস্ৰ ঋষি বেদত প্ৰধান
বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান হে ৰাম মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা 28 সহস্ৰ ঋষি বিশেষণ আছে বেদত প্ৰধান এটা প্ৰধান বুলি ক'লে আমি বিদ্যালয়ৰ যদি ক্ষেত্ৰত চাওঁ প্ৰধান কাক কোৱা হয় এখন বিদ্যালয়ত 5 জন 10 জনলৈকে শিক্ষক থাকে শিক্ষয়িত্ৰীও থাকে কিন্তু সকলোকেতো প্ৰধান বুলি কোৱা নাযায় প্ৰধান অকল এজনেই থাকে কিন্তু এই যে 28 সহস্ৰ ঋষি আছিলে 28 সহস্ৰ ঋষি কিন্তু এলাপেছা ঋষি নহয় তেওঁলোক বেদশাস্ত্ৰত প্ৰধান বুলি কৈছে এজনো অন্যজনতকৈ কম নহয় প্ৰত্যেকজন বেদশাস্ত্ৰত পাৰ্গত তৎসত্ত্বেও কিন্তু তেওঁলোকে যি যজ্ঞ কৰ্ম কৰিছিলে সেই যজ্ঞ কৰ্মৰ পৰা তেওঁলোকে এটাই লাভালাভ হল বুলি কৈছে হোমে ধূমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ বুলি কৈছে আমি যে সহস্ৰ বছৰ যজ্ঞ আৰম্ভ কৰিলো এই যজ্ঞৰ পৰা আমাৰ লাভ এটাই হল আমাৰ বোলে গাৰ বৰণটো যজ্ঞৰ জুইৰ ধোঁৱা লাগি লাগি আমাৰ গাৰ বৰণটো লেতেৰাহে হল গতিকে তুমি হেন মহন্তক ভাগ্য পাইলো লাগ তোমাৰ নিচিনা এজন মহামহন্তক আমি লগ পালো হে মহামানী সুত তুমি আমাক অকণমান কৃপা কৰা তুমি আমাক নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ নাম শ্ৰৱণ কৰোৱা তেতিয়াহে যদি আমি কলিযুগত মুকুতি পাওঁ গতিকে এই মাৰ্গটো কৰ্ম মাৰ্গটো জেং দিবৰ কাৰণে কৃপালু গুৰুজনাই কৈছে এই কৰ্ম মাৰ্গটো আমি জেং দিয়া মানে হল ত্যাগ কৰা আমি যদি কৰিছো দান দক্ষিণা দিব লাগে আমাৰ আজি পিতৃ পৰলোকগামী হল তেওঁৰ অৰ্থে আমি যিখিনি কৰ্ম কৰো সেই কৰ্মটো আমি কোনটো পথেৰে কৰিছো সেইটো কিন্তু আমি চাব লাগিব যদি আমি আজি কুপতি যজ্ঞ পূজা হোম ব্ৰত দান দক্ষিণা এইবিলাক প্ৰক্ৰিয়াৰ দ্বাৰা যদি আমি কৰি আছো কিন্তু ইয়াৰ পৰা আমাৰ লাভ একো নহব প্ৰমাণটো আমাক ভাগৱত শাস্ত্ৰই দিছে দ্বিতীয় পথটো হল জ্ঞান মাৰ্গ এই জ্ঞান মাৰ্গটোত আকৌ বিশ্বামিত্ৰ পৰাশৰ আদি যিবিলাক মহা ঋষি আছিলে সেই ঋষি মুনিসকলে কি কৰিছিলে চাব আমি সমস্তজনে কম বেছি পৰিমাণে কথাখিনি জানো কাৰণ ভাওনাত দেখিছো নহয় দেখিছো নাই দেখিছো বিশ্বামিত্ৰ ঋষিয়ে হৰিচন্দ্ৰ নাথ ভাগীটো আমি সমস্তজনে চাইছোৱে চাগে বিশ্বামিত্ৰ ঋষি ত্ৰিবিদ্যা আছিলে জ্ঞানৰ তপোবলৰ প্ৰভাৱত তেওঁ ঈশ্বৰক পৰম ব্ৰহ্মক চকু মুদি আবাহন কৰাৰ লগে লগে সন্মুখত ভগৱন্ত উপস্থিত হবৰ কাৰণে বাধ্য হৈ যায় ইমান শক্তি আছিলে বিশ্বামিত্ৰ ঋষি কিন্তু তৎসত্ত্বেও তেওঁ যেতিয়া তপ কৰি থাকে পৰাশৰ ঋষি ইমান তপৰ শক্তি থকাৰ পাছতো যেতিয়া যমুনা নদীখন পাৰ হ'বলৈ আহিছিলে যমুনা নদীত পাৰ কৰিবৰ কাৰণে যিজন ঘাটৈ আছিলে সেই ঘাটৈ গৰাকী হল এগৰাকী মহিলা আৰু সেই মহিলা গৰাকী কোন আছিলে বাৰু দুজনে কৈছে মৎস্যগন্ধা বুলিছে এপিনেও কৈছে এপিনেও কৈছে এজন আকৌ আমাৰ লগতে আহিছে দেই বাপজন খনামুখৰ পৰা আপোনালোকে কেনেকুৱা পাইছে নেজানো বাপজনক এইবাৰ প্ৰথম নতুন এই বিষয়টো আমিও নতুন আমাতকৈও নতুন বাপজন গতিকে তেওঁকো লৈ অহা হ'ল অনুষ্ঠান ভাগিলে আৰু তেওঁ এতিয়া কৈছে যে সেই মহিলাগৰাকীৰ নাম বোলে আছিলে মৎস্যগন্ধা সেই পৰাশৰ ঋষি যিজনাই আবাহন কৰাৰ লগে লগে স্বয়ং ভগৱন্ত পুৰুষ সন্মুখত উপস্থিত হ'ব লাগে সেই মহামুনিৰো বোলে মৎস্যগন্ধাৰ প্ৰেমত পৰিছিল
অৰ্থাৎ আমাক ইয়াৰ দ্বাৰা এই কথাটোকেই দেখাইছে যে জ্ঞান মাৰ্গৰ দ্বাৰাও ঈশ্বৰ প্ৰাপ্তি সম্ভৱ নহয়। আকৌ বিশ্বামিত্ৰ ঋষিয়ে তপোবলৰ প্ৰভাৱ ইমানেই বাঢ়ি গৈ আছে, চাব আপোনালোকে। প্ৰথমে গছৰ তলত তপ কৰিছে আৰু খাবৰ কাৰণে এই হাবিৰ পৰা ফল মূল বিচাৰি আনে, আৰু ক্ৰম অনুসাৰে দিন বাগৰি গৈ আছে, তপৰ প্ৰভাৱ বাঢ়ি গৈ আছে, ফল মূল বিচাৰি যাবলৈ সময় নাইকিয়া হৈ গৈ আছে। আৰু কাষতে পোৱা যিজোপা গছৰ তলত বহি তেওঁ তপ কৰিছে, সেই গছজোপাৰেই পকা পাত তললৈ সৰি পৰা পকা পাত খাই নিজৰ ভোক বিয়াহ আঁতৰাইছে। তপৰ প্ৰভাৱ ইমানেই বাঢ়ি গৈ আছে, আৰু এটা সময়ত গৈ গছত ওলমি বিশ্বামিত্ৰ ঋষিয়ে তপ কৰিছে, আৰু পকা পাতখিলা তলৰ পৰা বুটলি আনি খাবলৈও সময় নাইকিয়া হৈছে। কি খাই জীয়াই আছে? একমাত্ৰ বায়ু সেৱন কৰি বিশ্বামিত্ৰ ঋষিয়ে ভগৱন্তক তপ কৰি আছে। ইমান তপৰ প্ৰভাৱ জ্ঞান মাৰ্গ ৰাস্তাটো। তৎসত্বেও কিন্তু দেৱৰাজ ইন্দ্ৰই মেনকাক যেতিয়া পঠাই দিলে, মেনকাৰ হাতৰ খাৰুৰ জঞ্জলি শুনি কিন্তু বিশ্বামিত্ৰৰ তপৰ ধ্যান ভাগি গৈছিল। গতিকে এই দুটা ৰাস্তা, যে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ, ভাগৱত শাস্ত্ৰ আদিতে উল্লেখ কৰিছে খুব সুন্দৰভাৱে। দ্বিতীয় স্কন্ধত জ্ঞান মাৰ্গৰ কথাটো খুব সুন্দৰভাৱে দিছে, আৰু প্ৰথম স্কন্ধৰ প্ৰথমতেই কৰ্ম মাৰ্গটোৰ কথা উল্লেখ কৰিছে। গতিকে এই দুটা ৰাস্তাৰ দ্বাৰা ঈশ্বৰ প্ৰাপ্তি সম্ভৱ নহয়, কাৰণ আমি কলিযুগৰ মলমতি মনুষ্য। গতিকে মলমতি মনুষ্যই এইখিনি কৰাৰ শক্তি নাই। আমি কি খাওঁ বাৰু? তেওঁলোকে বায়ু সেৱন কৰি খোৱাৰ পাছতো, বায়ু সেৱন কৰি তপস্যা কৰাৰ পাছতো তেওঁলোকৰ তপ ভংগ হৈছিল, আৰু আজিৰ যুগত আমি কি খাওঁ? একাহী শালি চাউলৰ ভাত খাওঁ, নহয়নে বাৰু? এবাৰতো নহয়, 3বাৰ মান খাওঁ। ভাগৱত বুলিহে, আৰু আমাৰ পাঠেকী কেইজনেও ভাগৱত বুলি ৰাতি এবাৰেই লয় আৰু দিনত নলয় বোলে। আমাৰ সংগী কেইজনৰ সৈতে আমাৰ কথা কোৱা হৈছে যে ৰাতিহে লয়, দিনত নলয় বোলে। কেলে নলয় নাজানো, মুঠতে নলয়, আৰু এটা নিয়ম। বাৰু যাই কি নহওক, হয়তো ঘৰত আমিও 3বাৰ মান খাওঁ, কিন্তু তেনেধৰণে আমি শালি লাহি চাউলৰ এগাল পেট ভৰাই ভাত খোৱাৰ পাছত আমাৰ বাৰু এই প্ৰক্ৰিয়াটো কৰিবলৈ যোৱাটো সম্ভৱ হ'বনে? কেতিয়াও নহয় এইটো সম্ভৱ আমাৰ মনুষ্যৰ। সেইকাৰণে কৃপালু গুৰুজনাই সুন্দৰ পথটো দেখাই দিলে। শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মোক্ষ সবে ঐত পায়। এই ৰাস্তাটোৰ দ্বাৰাই চতুবৰ্গ সাধন হয় বুলি কোৱা হৈছে। ধৰ্ম মাৰ্গটোৰ কথা কোৱা হৈছে, ধৰ্ম কোৱা হয় বুলি, কৰা হৈ যায় বুলি কৈছে। তাৰপাছতে অৰ্থ উপাৰ্জন হয় বুলি কৈছে, কিন্তু ব্যৱসায়িত্মিকা বুদ্ধি ললে নহব। প্ৰমাণটো কি চাব? আমি যে খনামুখৰ পৰা সেয়া পালোহি, এতিয়াতো কালিলৈ আমি যামগে নিশ্চয়। ইয়াৰ পৰা যোৱাৰ লগে লগে আপোনালোকে কিবা এটা টোপোলা দিবই। আমাক কি দিব নাজানো, কিন্তু কিবা এটা যে দিব সেইটো খাটাং। কিন্তু এইটো যে দিব, সেই দিবটো যদি ভাবি আমি ঘৰৰ পৰা আহিছো, তেতিয়াহ'লে সেইটো অপৰাধ হ'ব। সি ব্যৱসায়িত্মিকা বুদ্ধি হ'ব, অৰ্থাৎ এইটো ভগৱন্তৰ নামটো ব্যৱসায় কৰা হ'ব। আপোনালোকে যদি একো নিদিয়েও আমাৰ কথাখিনি, এই ভগৱন্তৰ বিষয়ক কথাখিনি আমাৰ মুখেৰে উচ্চাৰণ কৰোঁতে আপোনালোকে যে গোটেই ৰাতিটো শুনি থাকিলে, তাতোতকৈ আৰু আমাক একো নালাগে। আমি যে ভকতৰ দৰ্শন পাইছো, ভকতৰ যে সেৱা কৰাৰ সুবিধা পালো, ভগৱন্ত পুৰুষে আমাক এই যে সৌভাগ্যৰ অধিকাৰী কৰিলে, তাতোতকৈ আমাক একো নালাগে। কিন্তু এইখিনি পোৱাৰ পাছতো যদি আপোনাৰ হবে আমাক আমন্ত্ৰণ কৰি আনি, আমাক মাতি আনি যদি আপোনাৰ হবে সময় নিদি, ৰাতি যদি 2 বজাত বা আপোনালোকে 9 বজাতে সিদ্ধ মুঠি লৈ ঘৰলৈ গুচি যায়, আৰু ইয়াত খনামুখৰ পৰা বা তিনিচুকীয়াৰ পৰা আনি দুজনক বহুৱাই দিলে, পকা সূতাকেইটা চাই পঢ়ি থাক আৰু ৰাতি। কি আমাৰ ঠাণ্ডা নালাগে নেকি? আমি অকল এখন চেলেং লৈ ইয়াত বহি ভগৱন্ত কাৰ কাৰণে আমি পাঠ কৰিছো? আমাৰ নিজৰ কাৰণেতো নহয়।
হয় আপোনাসমেহে উদ্যোগটো লৈছে যদি আপোনালোকে ইয়াত নাথাকে আমিনো কাৰ আগত কথাখিনি ক'ম এই সমস্তখিনি বিষয়ে আমি যদি অকণমান ভাল ধৰণে বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি সমস্তজনে একেলগে একেখন নাৱতে কৃপালু গুৰুজনাই দিয়া কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নাম এই চাৰিও নামৰ নৌকাখনত আমি উঠি একেলগে বৈকুণ্ঠলৈ যাব পাৰিম বুলি গতিকে আমি যোৱাৰ পথবিলাক কৃপালু গুৰুজনাই দিছেই যিহেতু আমি মানি ল'ব লাগে